আজি আমি যোৱা 13 তাৰিখে আমাৰ অসম চাহ মজদুৰ সংঘ, অসম ছাত্ৰ সন্থা আৰু সোণাৰী চাহ বাগিচা, তপাহালা, হাতীমুৰা, কলংকাখৰীয়া গাঁও, গড় বস্তি, পিঅ বস্তি এনেকৈ শ্ৰমিকৰ ওপৰত বৰ্তমান যুগ যুগ ধৰি বৰ্তমান বসবাস কৰি থকা খেতি কৰা খাই থকা মাটিসমূহত কিছুমান লোক যেনে আমাৰ প্ৰদুন্ন দত্ত, তেওঁৰ লগত সহযোগী আৰু 2-3জন আছে। আমি সময়ত নামবিলাক কম। এতিয়া আমি মূল কথালৈ আহিব বিচাৰিছোঁ যে সিদিনাখন আমি 13 তাৰিখে আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কিহৰ বাবে আমাৰ কৰিবলগীয়া হ'ল। আজি আমাৰ যোৱা লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত পিঅ বস্তিৰ কাষতে তপাহালাৰ বাসিন্দা দিলীপ গঞ্জু, তেওঁৰ দেউতা ককা দেউতাসকল মাটি চাফা কৰি তাত খেতি কৰি বসবাস কৰি খাই আছিলে। বৰ্তমান দিলীপ গঞ্জু সেই মাটিত এটি ঘৰ বনাবলৈ লওঁতে প্ৰদুন্ন দত্তৰ লগত 2খন গাড়ী দি পেলাই তেওঁলোক আহিছে আৰু প্ৰদুন্ন দত্তৰ লগত আৰু 5জন ঘৰ বনোৱা স্থানত উপস্থিত হৈ ঘৰ বনাব নোৱাৰে বুলি ৰতন গঞ্জু, জিতেন ভূমিজ, চন্দন গঞ্জু আৰু ৰমেশ গঞ্জুক এইসকলক কয় যে যিমানখিনি ঘৰ বনালে আৰু এই ঘৰ তাতকৈ বেছি বনাব নোৱাৰিব, কাৰণ এই মাটি সত্ৰৰ মাটি, ইয়াত কোনো কাকো নিৰ্দেশ দিয়া নাই ঘৰ বনাবৰ বুলি কৈ ঘৰ বনোৱা বন্ধ কৰিলে। এই ঘটনাটো হৈছে যোৱা সাংসদ নিৰ্বাচনৰ এসপ্তাহ আগত। তাৰপিছতে আমাৰ শ্ৰমিকে অতীতৰ পৰা দখল কৰি খাই থকা মাটিত আজি কিছুদিনৰ আগত প্ৰদুন্ন দত্তই নিৰ্দেশ দিয়াৰ বাবে তপাহালাৰ পিঅ বস্তিৰ কাষতে এটা ডাঙৰ পুখুৰী আছে। এই পুখুৰী আমাৰ 7-8-9টা মানুহৰ দখল কৰি খাই আছিল 200 বছৰ ধৰি পেলাই। যোৱা 17 চনত মাথাউৰি ভঙাৰ বাবে সেই মাটিখিনিত প্ৰভু ঈশ্বৰে সেই স্থানত মাটি দিয়াৰ বাবে তেওঁ মঞ্জুৰি দিছিলে অসম চৰকাৰক। আৰু আমি দখল কৰা ব্যক্তিসকল আমি গৈ পেলাই কৈছিলোঁ যে আপোনালোক মাটিটো খান্দিলে আমি খেতি কৰি কেনেকৈ খাম বুলি। কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ৰ প্ৰশাসন বিভাগৰ পুলিচ বাহিনীয়ে কৈছিল যে আপোনালোক ধান খেতি কৰি কিমানখন খায়, ইয়াততো হাতী মহ আহে, গতিকে আপোনালোক মীন পালন কৰিব। আৰু এই কথা আমি বৰ্তমান স্বত্বাধিকাৰী কৰ্তৃপক্ষক আমি জনাম বুলি ক'লে। আমাৰ সহজ সৰল শ্ৰমিকে সেই সময়ত তেওঁলোক একো নক'লে। কিন্তু পৰৱৰ্তী সময়ত আমি দেখা পালোঁ এই প্ৰদুন্ন দত্তৰ জৰিয়তে আৰু প্ৰভু ঈশ্বৰৰ নেতৃত্বত আমি গম পালোঁ যে ঢেকিয়াল গাঁৱৰ হৰেণ দাস বোলা ব্যক্তি এগৰাকীক তেওঁলোক ফিচাৰীটো দিলে। লগতে তাত সিদিনাখন আকৌ আমাৰ মাটি দখল কৰা ফিচাৰীৰ লগতে থাকি থকা আমাৰ দখল কৰা মাটিত নতুনকৈ গাহৰি ফাৰ্ম খুলিছে। সিদিনাখন গাহৰি ফাৰ্ম খুলিছে তাত। তাৰপিছত হাতীমুৰা পিঅ বস্তিৰ মাজত থকা অতীতৰ পৰা দখল কৰি থকা বাবুল মিৰ্ধাৰ 5 বিঘা মাটিত প্ৰদুন্ন দত্ত বলপূৰ্বকভাৱে প্ৰভু ঈশ্বৰৰ নাম লৈ ফিচাৰী বনাই দিয়ে। পিছত চাহ শ্ৰমিক ৰাইজৰ প্ৰতিবাদত কৰাৰ বাবে পুনৰ বাবুল মিৰ্ধাক সেই মাটি প্ৰদুন্ন দত্তই দিবলৈ বাধ্য হয়। মেলৰ জৰিয়তে আপোনাক আমি ভগৱান স্বৰূপ মানিছোঁ আৰু আপোনাৰ চৰণৰ ধৰি আমি অনুৰোধ জনাইছোঁ যে আমি এই হাড় ভঙা শ্ৰমিক হাড়ক মাটি তেজক পানী কৰি 8 ঘণ্টাৰ ডিউটি কৰে। আৰু আজিৰ তাৰিখত আপুনি জানে প্ৰভু ঈশ্বৰ ভগৱান আপোনাক অনুৰোধ কৰিছোঁ, মাত্ৰ আমি 250 টকা হাজিৰা পাই আমাৰ চাহ শ্ৰমিকে। আজি যিটো ফিচাৰী 17 চনত যি কলিয়াবৰ মাথাউৰি ভাঙি গৈছিল, কলিয়াবৰ স্বাৰ্থত আপুনি দিছিলে সেই মাটিখিনি, আমাৰ মানুহখিনিও আপোনাক ধন্যবাদ জনাইছে। কিন্তু এটা কথা আপুনি বিবেচনা কৰিব, প্ৰভু ঈশ্বৰ আপোনাক অনুৰোধ জনাইছোঁ যে সেই মাটি দখল কৰা আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোক সেই সময়ত তাত গৈছিলে আৰু কৈছিল, তেতিয়া পুলিচ প্ৰশাসনে কৈছিলে যে এইটো মাটি কাটিবলৈ দিয়া কলিয়াবৰীয়া ৰাইজৰ স্বাৰ্থৰ বাবে, কিন্তু কাটিবলৈ দিলে। কিন্তু ফিচাৰীখিনি আজি আমাৰ তপাহালাত ইয়াত থিয় হৈ থকা বহু ল'ৰা আমাৰ BA পাছ, হাই ছেকেণ্ডেৰী পাছ, বহু ল'ৰা আছে, বহু নিবনুৱা ল'ৰা আছে। আৰু আমিও অসমৰ অসমীয়া। আজি ভাবকচোন এই প্ৰদুন্ন দত্ত আপোনাক কেনেকৈ
তেওঁক নিবনুৱা বনাই লৈ গ'ল আপোনাৰ ওচৰত আৰু আপুনি তেওঁলোকক এই ফিচাৰীখিনি আপুনি লিখিছে তেওঁলোক চলাবৰ কাৰণে। কিন্তু পৰমেশ্বৰ আপোনাক প্ৰণাম জনাইছোঁ। আমাৰ তপাহলাত কেইবাজন ল'ৰা BA পাছ কৰি চাকৰি আজিলৈকে পোৱা নাই, কেইবাজন ল'ৰা হাই ছেকেণ্ডেৰী পাছ কৰি মাক বাপেকৰ কষ্টৰ বাবে পঢ়িব নোৱাৰি এতিয়াও তেওঁলোক ঘৰত আছে। গতিকে আপোনাক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, বিবেচনা কৰিব। আৰু যদি আমি কিবা সিদিনাখন আপোনাক যদি আমি কিবা নকৰিলেও কথাও কৈছোঁ, কিন্তু আমি ভাবোঁ আপোনাক আমি কোনো ৰকম আপোনাক আমি কথা কোৱা নাই। একমাত্ৰ আমাৰ উদ্দেশ্য আছিল যে আমাৰ প্ৰদ্যুম্ন দত্ত তেওঁ আমাক হাৰাশাস্তি কৰি আছে আৰু আমাৰ হাতত প্ৰমাণ আছে। কিমান তাৰিখে আমি বিধায়কক দিছিলোঁ, কিমান তাৰিখে আমি SDOক দিছিলোঁ, কিমান তাৰিখে আমাৰ লগত সেই সময়ত মহকুমাধিপতি আছিল বিতুপেন নেক ছাৰ, তেখেতৰ মধ্যস্থতাত তেখেতক মাতি পেলাই প্ৰদ্যুম্ন দত্তক আলোচনা কৰিছিল আৰু সিদ্ধান্ত কৰিছিল আৰু ৰায় দিছিল। তেখেতে আমাৰ বিতুপেন নেক ছাৰ কৈছিল যে আজিৰ পৰা এই মাটি মাৰি হগন ভৰণ নহ'ব। আজি মোৰ ওচৰত প্ৰদ্যুম্ন দত্তই স্বীকাৰ কৰিছে আৰু এনেকৈ ঘটনা নকৰিব। দুৰ্ভাগ্য আজিও কৰি আছে। সেয়ে আমি সংবাদ মেলৰ জৰিয়তে পুনৰ কৰজোৰে আমি অসম চৰকাৰ আমাৰ কলিয়াবৰ বিধায়ক মহোদয়ক আমি অনুৰোধ জনাইছোঁ। সিদিনাখন যদি কিবা আমি নক'ব লগা কথা আমি যদি কৈছোঁ তাৰ বাবে চাহ শ্ৰমিকৰ হৈ পেলাই আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু আমাৰ এই যি ভূমি দখল কৰি আমি খাই আছোঁ ইয়াৰ ওপৰত যাতে আমি আগন্তুক দিনত যাতে কোনো ধৰণে বাধা বিঘ্নি নোহোৱাকৈ যাতে পট্টন পোৱাৰ যাতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি অসম চৰকাৰ, ৰাজহ মন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ বিধায়ক মাননীয় কেশৱ মহোদয় ডাঙৰীয়াক আমি অনুৰোধ জনাই এই সংবাদ মেল ইয়াতে সামৰিছোঁ। আপোনালোকে বসুন্ধৰাৰ ইছ্যুটো আনি পেলাই আপোনালোকে সেই কথাটো নিজে আগুৱাই লৈ গ'ল, সেই কামটো কিয় কৰিলে? নহয়, এই বিষয় লৈ আজি আমি কেইবাদিনে আমি ৰাইজৰ লগত আমি আলোচনা কৰিছিলোঁ যে ইয়াৰ ৰাইজে স্পষ্টভাৱে তেওঁলোক আমাক কৈছে যে ইয়াত এই সত্ৰৰ লগত জড়িত আপোনাৰ প্ৰদ্যুম্ন দত্ত যিগৰাকী আৰু তাৰ লগত দুজন ব্যক্তি আৰু এই ব্যক্তিসকলে ইয়াত ষড়যন্ত্ৰমূলক আমাক মানে অত্যাচাৰ কৰিব বিচাৰিছে। সেইকাৰণে উক্ত দিনা আমি তেওঁলোকৰ কথা উত্থাপন কৰিব কাৰণে বাধ্য হ'লোঁ। গণতান্ত্ৰিক প্ৰক্ৰিয়া নাই, সেইটো ঠিকে আছে, সেইখিনিলৈকে ঠিকে আছে, কিন্তু তাত আপোনালোকৰ সেই বসুন্ধৰা 1-2ৰ কথা, ভূমি পট্টা দিয়াৰ কথা, এই কথাবিলাক কিয় আহিলে? আমি এইকাৰণে উক্ত কাৰ্যসূচীত আমি কিছু কথা উত্থাপন কৰিবলগীয়া হৈছে, কাৰণ যুগ যুগ ধৰি এই মানুহৰ পৰা চৰকাৰে ভোট লৈ আছে, কিন্তু গম নাপায় যে তপাহলাৰ মানুহৰ আজিলৈকে তেওঁলোকৰ ভূমি পট্টা নাই, আবণ্টন নাই। কিহৰ কাৰণে নাই? তেওঁলোক আহি এই মানুহ লোকসকলৰ পৰা তেওঁলোক খালি অকল ভোটহে সংগ্ৰহ কৰিছে। গতিকে সেইকাৰণে আমি এই উক্ত কাৰ্যসূচীত সেইখিনি কথা উত্থাপন কৰিবলগীয়া হৈছে।